নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আপুনি কেতিয়াবা অনুভৱ কৰিছেনে যে এজন ব্যক্তিৰ ভাগ্য হঠাতে সলনি হৈ যায়? য'ত পূৰ্বতে প্ৰতিটো প্ৰচেষ্টাই বাধাৰ সন্মুখীন হৈছিল, সফলতা হঠাতে অনুসৰণ কৰিবলৈ আৰম্ভ কৰে। য'ত কঠোৰ পৰিশ্ৰমৰ পিছতো একো আগন্তুক নাছিল, তাত হঠাতে ধন সম্পত্তি, সন্মান আৰু সুখত ঢাল খাবলৈ আৰম্ভ কৰে। গতিকে সঁচাকৈ এনেকুৱা হয়নে? গ্ৰহ নক্ষত্ৰই আমাৰ ভাগ্য সলনি কৰিব পাৰেনে? উত্তৰটো হ'ল হয়, একেবাৰেই। কাৰণ বৈদিক জ্যোতিষৰ মতে যেতিয়া কোনো বিশেষ গ্ৰহৰ অৱস্থান গঠন হয়, তেতিয়া ই ব্যক্তিৰ জীৱনত এক উল্লেখযোগ্য পৰিৱৰ্তন আনে। আৰু ঠিক তেনে এক উল্লেখযোগ্য কাকতলীয়া কাণ্ড সংঘটিত হ'বলৈ ওলাইছে 2026 চনৰ 20 এপ্ৰিলত, যেতিয়া গ্ৰহসমূহৰ সেনাপতি মংগল আৰু ন্যায়ৰ দেৱতা শনি একেলগে আহি গঠন। এক অত্যন্ত শক্তিশালী আৰু বিৰল সংযোগ, মংগল শনি সংযোগ। প্ৰিয় দৰ্শক, এইটো কোনো সাধাৰণ সংযোগ নহয়। এইটোৱে মানুহক শূন্যৰ পৰা ন্যায়লৈ ৰূপান্তৰিত কৰিব পাৰে, দৰিদ্ৰতাৰ পৰা সমৃদ্ধিলৈ পৰিবহন কৰা আৰু সংগ্ৰামৰ পৰা সফলতাৰ পথ মুকল। কিন্তু আটাইতকৈ ডাঙৰ আৰু বিশেষ কথাটো হ'ল এইটো যে এই সংযোজনে এইবাৰ আটাইতকৈ বেছি প্ৰভাৱ পেলাব কন্যা ৰাশিৰ ওপৰত। হয় বন্ধুসকল, আপোনাৰ ৰাশি যদি কন্যা ৰাশি হয়, তেন্তে আগন্তুক সময়টোৱেই হ'ব পাৰে আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ টাৰ্ণিং পইণ্ট। আপোনাৰ ৰাশিৰ কন্যা ৰাশি হয়নে? বহুদিন ধৰি কঠোৰ পৰিশ্ৰম কৰি সফলতা লাভ কৰা নাই নেকি? আপুনি আৰ্থিক অসুবিধা বা কষ্টৰ সন্মুখীন হৈছে নেকি? আপোনাৰ কাম বাৰে বাৰে স্তব্ধ হৈ পৰে নেকি? এই প্ৰশ্নবোৰৰ উত্তৰ যদি হয়, তেতিয়া এই ভিডিঅ'টো আপোনাৰ বাবে। কাৰণ আজি এই ভিডিঅ'টোত আমি বিতংভাৱে বুজাই দিম আপোনাৰ নিদ্ৰাহীন সৌভাগ্য কেনেকৈ মুকলি হ'ব, কোন দিশৰ পৰা আহিব হঠাৎ ধন সম্পত্তি, কোনটো ইচ্ছা পূৰণ হ'ব, কোনটো কামে আপোনাক ধনী কৰি তুলিব আৰু কোনবোৰ সৰু সৰু সমাধানে আপোনাক দুগুণ সুফল আনিব। আমি কিছুমান গোপন চিনিও শ্বেয়াৰ কৰিম, যিয়ে আপোনাক চিনাক্ত কৰাত সহায় কৰিব যে আপোনাৰ ভাগ্য সলনি হ'বলৈ ওলাইছে নে নাই। প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত দিয়া তথ্য আপোনাৰ জীৱনৰ গতিপথ সলনি কৰিব পাৰে, গতিকে ইয়াক মিছ নকৰিব। ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব, কাৰণ সৰু সৰু কথা এটাও আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। এতিয়া জানো আহক মংগল শনি সংযোজনৰ প্ৰকৃত ৰহস্য আৰু কন্যা ৰাশিৰ ওপৰত ইয়াৰ অলৌকিক প্ৰভাৱ। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক মংগল শনিৰ সংযোগ কি। বৈদিক জ্যোতিষৰ মতে যেতিয়া দুটা শক্তিশালী গ্ৰহ একে ৰাশিত বা ইটোৱে সিটোৰ ওচৰত একত্ৰিত হয়, তেতিয়া তাক সংযোজন বোলা হয়। 2026 চনৰ 20 এপ্ৰিলত যিহেতু মংগল আৰু শনি একেলগে আহি এটা শক্তিশালী সংযোগ গঠন কৰে, মংগল শনি সংযোগ। এতিয়া আপুনি হয়তো ভাবিছে এই সংযোগ ভাল নে বেয়া? উত্তৰটো হ'ল এই সংযোগৰ পৰা দুয়োটা ফলাফল পোৱা যায়, কিন্তু কঠোৰ পৰিশ্ৰমী কোনোবা এজনৰ বাবে, যি অনুশাসিত আৰু যিয়ে সঠিক দিশত চেষ্টা কৰে। এই সংযোজন জীৱন পৰিৱৰ্তনকাৰী বুলি প্ৰমাণিত হয়। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত কওঁ, কন্যা ৰাশিৰ ওপৰত ইয়াৰ প্ৰভাৱ যদি চোৱা হয়, কন্যা ৰাশিত বুদ্ধিমত্তা, ব্যৱসায় আৰু যোগাযোগৰ অৰ্থব বুধ ৰাশিক শাসক কৰে। যেতিয়া মংগল আৰু শনিৰ দৰে গ্ৰহই এই ৰাশিৰ ওপৰত প্ৰভাৱ পেলায়, তেতিয়া ই আপোনাৰ জীৱনলৈ স্থিৰতা আহে, কঠোৰ পৰিশ্ৰমৰ ফল পাবলৈ আৰম্ভ কৰে, পুৰণি সংগ্ৰামৰ অন্ত পৰিবলৈ আৰম্ভ কৰে আৰু ভাগ্যই হঠাৎ আপোনাক অনুকূল কৰিবলৈ আৰম্ভ কৰে। কন্যা ৰাশিৰ এই সময় যদি চোৱা হয়, সংগ্ৰামৰ পৰা সফলতালৈ গতি কৰাৰ সময়, টকা আৰু কেৰিয়াৰৰ ডাঙৰ পৰিৱৰ্তন যদি চাওঁ বন্ধুসকল, এই সংযোগে ধন আৰু কেৰিয়াৰত আটাইতকৈ বেছি প্ৰভাৱ পেলাব। যদি আপুনি নিয়োজিত হয়, পদোন্নতিৰ সম্ভাৱনা আছে, আপোনাৰ বছ আপোনাৰ লগত সুখী হ'ব, নতুন দায়িত্ব লাভ কৰিব, দৰমহা বৃদ্ধিৰ লক্ষ্য। যদি আপুনি ব্যৱসায়ত জড়িত, স্থবিৰ হৈ থকা ধন ঘূৰাই দিয়া হ'ব, নতুন ক্লায়েণ্ট যোগ কৰা হ'ব, ব্যৱসায় উত্থান ঘটিব, অংশীদাৰিত্বই লাভ কঢ়িয়াই আনিব। যদি আপুনি নিবনুৱা হয়, চাকৰি পোৱাৰ সম্ভাৱনা শক্তিশালী, সাক্ষাৎকাৰত সফলতা, হঠাৎ সুযোগৰ সৃষ্টি হ'ব। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে শনিয়ে আপোনাক কঠোৰ পৰিশ্ৰম কৰিবলৈ বাধ্য কৰিব আৰু মংগল গ্ৰহই আপোনাক শক্তি দিব, যিয়ে আপোনাক আনক অতিক্ৰম কৰাত সহায় কৰিব। সম্পত্তি আৰু বিনিয়োগৰ সম্ভাৱনা দেখা গৈছে। এই সময়ত কন্যা ৰাশিৰ জাতক জাতিকাৰ এটা ঘৰ কিনিব পাৰিব, মাটি অধিগ্ৰহণ কৰা বা নতুন নিৰ্মাণ আৰম্ভ। যদি আপুনি বহুদিনৰ পৰা ভাবি আছে ঘৰটো কেতিয়া নিৰ্মাণ হ'ব, তেতিয়া এতিয়াই সময়। সম্পত্তিৰ লাভ, বিনিয়োগৰ লাভ, পুৰণি বিবাদৰ সমাধান। কিন্তু মনত ৰাখিব, বুদ্ধিমান ৰূপে বিনিয়োগ কৰক, খৰখেদা পৰিহাৰ কৰক।
স্বাস্থ্যৰো উন্নতি হ'ব। বহু কন্যা ৰাশিৰ জাতক জাতিকা দীৰ্ঘদিন ধৰি স্বাস্থ্যজনিত সমস্যাত যিসকল ভুগি আছিলে তেখেতসকলৰ এই সংযোগৰ পিছত দীৰ্ঘদিনীয়া ৰোগৰ পৰা সকাহ পাব, মানসিক চাপ কমি যাব, শক্তি বৃদ্ধি হ'ব। বিশেষকৈ পেটৰ সমস্যা হওক, স্নায়ুতন্ত্ৰ হওক, দুৰ্বলতা হওক, এইবোৰৰ উন্নতি হ'ব। কিন্তু মনত ৰাখিব, আপোনাৰ খাদ্য অভ্যাস বিশুদ্ধ ৰাখক, সময়মতে শুব আৰু যোগ আৰু প্ৰণায়ামৰ অভ্যাস কৰক। পৰিয়ালৰ সম্পৰ্ক যদি চাওঁ, এই সময়ত পৰিয়ালত শান্তি বাঢ়িব, সম্পৰ্কত মজবুত হ'ব, পুৰণি বিবাদৰ অন্ত পৰিব, স্বামী স্ত্ৰীৰ মাজত প্ৰেম বাঢ়িব, ঘৰত বিৰাজ কৰিব সুখৰ পৰিৱেশ। যদি কিবা ভুল বুজাবুজি হৈছে এতিয়া এইবোৰৰ সমাধান হ'ব পাৰে। সৌভাগ্যৰ লক্ষণ যদি চাওঁ, এতিয়া জানো আপোনাৰ সৌভাগ্য যে মুকলি হৈছে সেই কথা কেনেকৈ চিনি পাব। যদি আপুনি এই লক্ষণসমূহৰ সন্মুখীন হৈছে, অৰ্থাৎ আৰ্থিক লাভ, স্থবিৰ হৈ থকা কাম সম্পূৰ্ণ হোৱা, ভাল মানুহ লগ পোৱা, বাৰে বাৰে পোৱা ভাল খবৰ, তেতিয়া বুজিব মংগল শনি সংযোগে আপোনাৰ বাবে কম কাম কৰি আছে। আপুনি কিছুমান কথা গুৰুত্বপূৰ্ণ দিব লাগিব যে প্ৰতিটো সংযোগৰ নিজস্ব সাৱধানতা আছে। আপোনাৰ খং নিয়ন্ত্ৰণ কৰক, যিহেতু মংগলৰ প্ৰভাৱ। এলাহ পৰিহাৰ কৰক, যিহেতু শনিৰ প্ৰভাৱ পৰি আছে। ভুল সিদ্ধান্ত ল'ব নালাগে, বিবাদৰ পৰা আঁতৰি থাকক। যদি আপুনি ভুল দিশ বাছি লয়, এই সংযোগটোৱে ক্ষতি কৰিব পাৰে। আপুনি প্ৰতিকাৰ কিছুমান কৰিব। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো যদি চাওঁ, আপোনাৰ সুবিধা সৰ্বাধিক কৰিবলৈ আপুনি কি কৰিব লাগে। মংগলবাৰে ভগৱান হনুমানজীক আপুনি পূজা কৰক। শনিবাৰে ভগৱান শনিদেৱক সৰিয়হ তেলৰ বন্তি আগবঢ়াওক। দৰিদ্ৰ লোকক আপুনি দান কৰক। ৰঙা আৰু ক'লা ৰঙৰ মাজত ভাৰসাম্য ৰক্ষা কৰক। প্ৰতিদিনে পুৱা সূৰ্যদেৱক পানী আগবঢ়াওক। আৰু বিশেষ আপুনি প্ৰতিকাৰ যদি আপুনি চাই, ওম শনিচৰাই নমঃ বা ওম ক্ৰীম ক্ৰীম ক্ৰাউম স ভৌমাই নমঃ মন্ত্ৰ আপুনি জপ কৰক। প্ৰিয় দৰ্শক, বিশেষ আজি গোপন প্ৰতিকাৰ ইচ্ছা কৰিলে টকা সোনকালে আহিব সফলতা। তাৰপিছত এই প্ৰতিকাৰটো চেষ্টা কৰক। শনিবাৰে এজোপা আহঁত গছৰ তলত আপুনি বন্তি জ্বলাওক আৰু 7 বাৰ প্ৰদক্ষিণ কৰক। এই প্ৰতিকাৰে আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। বন্ধুসকল, 2026 চনত মংগল শনিৰ সংযোগ কন্যা ৰাশিৰ বাবে এক সোণালী সুযোগ। আপোনাৰ কষ্টৰ ফল পাব, আপোনাৰ ধন সম্পত্তি বাঢ়িব, আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব আৰু ভাগ্যই আপোনাক অনুকূল কৰিব। কিন্তু মনত ৰাখিব, কঠোৰ পৰিশ্ৰম কৰাটো গুৰুত্বপূৰ্ণ, সঠিক দিশত কাম কৰাটো গুৰুত্বপূৰ্ণ। তেতিয়াহে এই যুগে আপোনাক সফলতা কঢ়িয়াই আনিব। প্ৰিয় দৰ্শক, যিহেতু আজি আপোনাৰ এই কন্যা ৰাশিৰ ওপৰত আমি বিশেষ আজি গ্ৰহ সংযোগৰ যি আমি আলোচনা কৰিলোঁ, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব আৰু কমেণ্টত আপোনালোকে জয় শনিদেৱ আপোনালোকে কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।